हेलो फ्रेंड्स लाइव इंडिया चैनेलলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, মই ভালে আছো। আজি মই আপোনালোকক মাঘ বিহুৰ বিষয়ে জনাম। আৰু যদি আপোনালোকে আজি এই ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। বলক তেন্তে আজিৰ ভিডিওটো আৰম্ভ কৰো। মাঘ বিহুৰ ৰচনা। বিহু আমাৰ জাতীয় উৎসৱ। অসমৰ মূল উৎসৱ বিহু। এই বিহু অসমৰ অসমীয়া লোকসকলে পালন কৰে। সাধাৰণতে বিহু তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুক ৰঙালী, কাতি বিহুক কঙালী আৰু মাঘ বিহুক ভোগালী বুলি কোৱা হয়। বিহু আগদিনাখন উৰুকা বুলি কোৱা হয়। মাঘ বিহু বা ভোগালী বিহু। পুহ আৰু মাঘৰ মাহত মাঘ বিহু বা ভোগালী বিহু উদযাপন কৰা হয়। মাঘ বিহু বা ভোগালী বিহুৰ মূল আকৰ্ষণ মেজি জ্বলোৱা। এই বিহুত ডেকা গাভৰু একেলগে লগ হয় পথাৰৰ নৰা কাটি ভেলাঘৰ আৰু মেজি তৈয়াৰ কৰে আৰু এই ভেলাঘৰত ডেকা গাভৰু লগ হৈ এসাঁজ ভোজ তৈয়াৰ কৰে। এই উৎসৱত সাধাৰণতে মানুহে খাবৰ বাবে নতুন চাউলেৰে আৰু তিল, নাৰিকল, মিঠৈ আদিয়ে বিভিন্ন খাদ্য প্ৰস্তুত কৰে, যেনে চাউলেৰে প্ৰস্তুত জলপান, চাউল আৰু তিলেৰে প্ৰস্তুত কৰা তিল পিঠা আৰু নাৰিকলেৰে প্ৰস্তুত কৰা নাৰিকলৰ লাড়ু আদি। আজি এই ভিডিওটো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব। আজিৰ কাৰণে ইমানেই, আকৌ মই ভিডিঅ' লগ পাম। বাই।